প্ৰসংগ দক্ষিণ হালমাৰা মানকাছাৰ জিলা আৰু দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ প্ৰধান সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়া পৰিদৰ্শনৰ বাবে ইতিমধ্যে দেখা গৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলা উন্নয়ন মঞ্চ লগতে গৰিয়ামৰিয়া দেশী জাতীয় পৰিষদৰ এটা দলে পৰিদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে হাজিৰহাটত আহি উপস্থিত হৈছে আৰু হাজিৰহাটৰ সামগ্ৰিক দৃশ্যটো মই প্ৰথমতে দেখুৱাম তাৰ পিছত কথা পাতিম যে ইয়াতে প্ৰায় 200 ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত উঠি গৈছে বা ইয়াত 200ৰো অধিক যি কৃষিভূমি আছিলে এই কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। জাহ যোৱাৰ পিছতো ইয়াত দেখা গৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ যিসকল জনপ্ৰতিনিধি আছে সিহঁতে কেৱল কমিশনৰ অংক বহুৱাই বছৰ বছৰ বাহৰ পাৰ্কুৰে যি প্ৰটেকশ্যনৰ কাম কৰাৰ কথা কৈছে সিখিনিক লৈ বা কাম কৰাৰ বাবে যি আঁচনি লৈ অহা হৈছে কেৱল বাহৰ পাৰ্কু দি কোটি কোটি টকাৰ কাম দি কমিশন লোৱাহে পৰিলক্ষিত হৈছে আৰু এতিয়া গোটেইখিনি দক্ষিণ হালমাৰা মানকাছাৰ জিলাবাসীয়ে গম পাই গৈছে যে দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰটেকশ্যনৰ বাবে সৎ ইচ্ছা নাই বিধায়ক বা সাংসদ। মই ইয়াত দক্ষিণ হালমাৰা মানকাছাৰ জিলা যি মঞ্চ আছে মঞ্চৰ সম্পাদকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব আপোনালোকে আহি এই দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ব্ৰহ্মপুত্ৰ যি খহনীয়া অঞ্চল আছে সেইটো পৰিদৰ্শন কৰি কি পাইছে? হয়, আপোনালোকে নিশ্চয় জানে যে আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাখন প্ৰায় 570 বৰ্গ কিলোমিটাৰে আগুৰা এটা জিলা, যিখন জিলা গোটেই অসমৰ ভিতৰত একদম দৰিদ্ৰ জিলা বা অনুন্নত জিলা বুলি আমি জানো। আজি আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাখনৰ জিলা উন্নয়ন মঞ্চ আৰু গৰিয়ামৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছোঁ। ইয়াত আহি যিখিনি আমি দেখা পালো যে স্থানীয় ৰাইজৰ লগত আমাৰ কথোপকথন হৈ গ'ল। ইয়াত 3টা গাঁও আছিলে, এটা আকন্তৰ চৰ, এটা বৰবালু আৰু এটা কদমতলী। এই 3 গাঁও মিলি এতিয়া এখন গাঁৱত পৰিণত হৈছে। এই 3খন গাঁৱৰ অঞ্চলৰ যিবিলাক স্কুল প্ৰতিষ্ঠান বা উমৈহতীয়া ৰাজহুৱা যিবিলাক প্ৰতিষ্ঠান আছে সববিলাক ইয়াতে একগোটা হৈছে। ইতিমধ্যে আপোনালোকে নিশ্চয় কেমেৰাত দৃশ্যবন্দী কৰিছে যে ইয়াত আপোনাৰ এই জিলাখনত 20% মানুহে গৰাখহনীয়াৰ সীমামূৰীয়া অঞ্চলত বাস কৰে। তাৰে দেখা গৈছে যে ইতিমধ্যে 200 ঘৰ মানুহ বা 200 পৰিয়ালৰ ঘৰ ইতিমধ্যে নদীত বিলীন হৈছে, জাহ গৈছে আৰু হাজাৰ হাজাৰ হেক্টৰ আপোনাৰ কৃষিভূমি ইয়াত বিলীন হৈছে। আমাৰ এইখন জিলাৰ যিহেতু 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল, এনেকুৱাকে যদি আপোনাৰ ঘৰ বাৰী নদীত জাহ যায়, লগতে যদি কৃষিভূমিবিলাক জাহ যায়, যে এনেও আমি পিছপৰা আৰু দৰিদ্ৰ জিলা, তো এই হাৰে যদি গৰাখহনীয়া অব্যাহত থাকে আৰু যে আমাৰ দূৰদৰ্শাৰ শেষ নহ'ব বা আমি যে দিনে দিনে আৰু দৰিদ্ৰ হৈ যাম, এয়া আমি অস্বীকাৰ কৰিব নোৱাৰি বা নুই কৰিব নোৱাৰি। কিন্তু ইয়াতে দেখা গৈছে যে আমাৰ যিসকল জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিবিলাকৰ ভূমিকা টোটেলি সন্দেহজনক। সিহঁতে কেৱল মাত্ৰ আঁচনিৰ নামত গৰাখহনীয়া প্ৰটেকশ্যনৰ নামত যি পাৰ্কো পাইনৰ ব্যৱস্থা কৰে, সেই পাৰ্কো পাইনেৰে কেৱল মাত্ৰ কমিশনৰ অংক লোৱা বুলি এইটো সৰ্বজনবিদিত কথা, প্ৰত্যেকেই জানে। তো মই আপোনাৰ কেমেৰামেন তথা আমাৰ সাংবাদিকগৰাকীক আমি অনুৰোধ জনাম যে ইয়াৰে স্থানীয় লোকৰ ওচৰত আপোনালোকে যদি কথাখিনি জানিব বিচাৰে, আমি আচলতে ইয়াত পৰিদৰ্শন কৰিবলৈ আহি আমি যিখিনি পালো, তো মই অনুৰোধ জনাম যে আপোনালোকে স্থানীয় ৰাইজৰ মতামত লওক, নিশ্চয় আপোনালোকে ইয়াৰ গোটেইখিনি আপোনালোকে জানিব পাৰিব। নিশ্চয়কৈ ধন্যবাদ। কিন্তু আকৌ মই ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিক দৃশ্যটো দেখিবলৈ জনাম যে আচলতে ব্ৰহ্মপুত্ৰৰ যিটো দৃশ্য সেইখিনি আপোনালোকে দেখা পাইছে যে দক্ষিণ হালমাৰা মানকাছাৰ এনেকুৱা এখন জিলা যিখন জিলাৰ প্ৰধান সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু খহনীয়াৰ ফলত বৰ্তমান হাহাকাৰ পৰিস্থিতি বিভিন্ন সময়ত দেখা যায় যে আচলতে এই অঞ্চলসমূহত বাহৰ পাৰ্কুৰে প্ৰটেকশ্যনৰ নামত কোটি কোটি টকা ইয়াত
দিয়া হয়, কিন্তু কেৱল বাঁহৰ পাৰকুদি কমিশনৰ অংক লয়। আপুনি ইয়াৰ স্থানীয় ৰাইজ হয়, তো আপোনাৰ মতে কিমান দিনৰ পৰা গৰাখহনীয়া চলি আছে আৰু অৱস্থা কেনেকুৱা মানুহ? টোটালি সিজন স্টার্ট হওয়ার পর বানপানি যে সিজন, এই সিজনের পৰাই কম 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 করে ভাগি আছে, কিন্তু বর্তমান যেটো অবস্থা হয়েছে এটা পানি হান অচৰ অবস্থা হয়েছে মানুহৰ। ইতিমধ্যে আমার অঞ্চলের 200-300 ঘর মানুষ ইয়ার পৰা উঠি গৈছে। এই মানুহখিনি কত গৈ বসবাস কৰিব? এই মানুহখিনির মেইন জীবিকা আছিল কৃষি কাৰ্য কৰা, কিন্তু কৃষি কাৰ্য বন্ধ হৈ গ'ল। এতিয়া হয়তো কৰবাত যাওয়ার পিছত সি তাত গৈ মাটি ৰোৱাৰ পিছত সি কিছুদিন পিছত হয়তো চৰকাৰে ক'ব এইবিলাক সংযুক্ত নাগৰিক, বাংলাদেশী নাগৰিক। আসলতে এইবিলাক বাংলাদেশী নাগৰিক নহয়। এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ নকৰাৰ কাৰণে আজি মানুহৰ এই অৱস্থা হৈছে। এবাৰ আমাৰ এই অঞ্চলখিনি গোটেইখিনি গৈছিল, এই অঞ্চলখিনি একবাৰ গৰাখহনীয়াৰ কবলত পৰি গোটেইখিনি বিলীন হৈ গ'ল। আকৌ ওপৰলাই আকৌ ঘূৰাই দিয়াৰ পিছত এইবাৰ যি অৱস্থা হৈছে, এইবাৰ গোটেইখিনি যাব। নতুনকৈ আমাৰ PWD ৰোড এটা হ'ল, এইটোও যাব। স্কুল হাজিৰাত যিটো স্কুল হাইস্কুল, এই হাইস্কুলটোও যাব। এবাৰ গৈছিল, আকৌ এবাৰ যাব। ইয়াত কোনো জনপ্ৰতিনিধি আহে নে নাই? সিহঁতে খা খবৰ জনপ্ৰতিনিধি নিল কোনেও নাই, MP নাহে, MLA নাহে। নতুনকৈ যিবিলাক পঞ্চায়ত প্ৰতিনিধি হল এইবিলাকো নাহে। আমি কি কৰিম এতিয়া? আমি এইকাৰণে আমি চৰকাৰৰ ওচৰত আবেদন কৰিছো, আহ্বান কৰিছো, যাতে চৰকাৰে আমাৰ পিনে চাই অলপ স্থায়ী প্ৰতিৰোধ কৰক, মানুহখিনিক বচাওক। এইখিনি আমাৰ কথা। নিশ্চয়কৈ ইমান সময় আমি যিখিনি কথা পাতিলো দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ সমস্যালৈ, কিন্তু দেখা গৈছে আজি যিহেতু আমি এটা টিমৰ লগত আহিছো যে দক্ষিণ অসমৰ মানকাছাৰ জিলা উন্নয়ন মঞ্চ আৰু ঘৰিয়ামাৰীয়া দেশী জাতীয় পৰিষদে যিহেতু হাজিৰহাট অঞ্চল পৰিদৰ্শন কৰিলে, যে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ বেপাৰীপাৰা পাৰঘাটৰ পৰা আৰম্ভ কৰি এই নাৱেৰে যাত্ৰা কৰি আমি যিখিনি গম পালো যে এই অঞ্চলত বিগত যিসমূহ বিধায়ক আছিলে, এইসমূহ কেৱল কমিশনৰ অংকত ইয়াত প্ৰটেকশ্যনৰ যে কাম কৰা নাই, সেইটো কিন্তু স্পষ্ট হৈ পৰিছে। আৰু সকলোৱে এটা কথাই কৈছে যে ইয়াত সৎ ইচ্ছালৈ কোনেও নাহে, আৰু ইয়াত প্ৰটেকশ্যনৰ যদি কিবা প্ৰতিবাদ কৰে তাতো কিন্তু ৰাজনীতি কৰা পৰিলক্ষিত হয়। সেই সন্দৰ্ভত ইতিমধ্যে স্থানীয় ৰাইজে দাবী জনাইছে অসম চৰকাৰক যে অতি সোনকালে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে।